মই ঘৰৰ ভিতৰত একো খাই ল'ব পৰা নাছিলো। যোৱা দুদিনে মই একো খাব পৰা নাই, নাচিব পৰা নাই, কলৈকো ওলাইও যাব পৰা নাই। মই একো বুজি নাই পৰা মই কি কৰো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এই যে থুমি কান্দিছে, থুমি কিয় কান্দিছে কিবা গম পোৱা নাই ন? মানে চুমিয়ে কিয় কান্দিছে কিবা গম পাইছা? যোনে যোনে পাইছা ভাল কথা, আৰু যোনে যোনে পোৱা নাই মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰিছোঁ। চুমিয়ে কান্দা কাৰণ এতিয়া নহয় যে বিশালে জেলত পৰিছে, মানে পুলিচৰ হাতত ধৰা পৰিছে বা ৰঙাঘৰৰ আলহী হৈছে। গতিকে কান্দাৰ মেইন কাৰণটো হৈছে যে বিশালে যিমানখিনি কেয়াৰ লৈছিল, যিমান টকা পইচা দিছিল, একদম মানে লেট্ৰিনৰ পানীখিনি চাফ চিকুণৰ পৰা কেনেকুৱা ফেচিলিটি, গা ধোৱাত কি চেম্পু লগাইছা, ড্ৰেছিং কেনে কৰিবা, জিম ট্ৰেইনাৰক কিমান পেমেণ্ট কৰিব লাগে, মানে এইটো যে যত্ন গোটেইখিনি ভাইটিটোৱে লৈছিল, মানে বিশালে লৈছিল। আগতে তেনেকুৱা বহুত বিশাল তাৰ জীৱনৰ পৰা গৈছে, সেইখিনি নকওঁ বাৰু। কিন্তু এতিয়া যে বিশালে জেলত পৰিলে ইমান টকা কোনে দিব? বাদ বাকী আমাৰ থুমি জেলত পৰে নপৰে সেইটো পিছৰ কথা, সেইখিনি নকওঁ। বৰ্তমানক লাগে ধৰা পৰা নাই যি গতিকে, কিন্তু এতিয়া যে ইমান যত্ন ল'ব নোৱাৰে বা ইমান যত্ন কোনে ল'ব? কাৰণ তাৰ হাজবেণ্ড যিটো কি নাম, কাৰ্কি যিয়ে নহওক বাৰু, সেইটো ইমান দিব নোৱাৰে যিমানখিনি খৰচা কৰি আছে। গতিকে এই দিয়া মানুহ বৰ্তমান তাৰ লাইফত নাই কাৰণেহে কান্দিছে মেইন কথাটো। কিন্তু বহুতে ভাবে হয় যে বিশালে জেলত পৰা কাৰণে কান্দিছে, কিন্তু মিছা কথা। সেনেকুৱা বিশাল বহুত গৈছে, বহুত আহিছে। বৰ্তমান লাইফলাইনত বুলি ক'ব নোৱাৰোঁ, আৰু সেইটো বেলেগ পাৰপাছ হয় লাইফলাইন শব্দটো। কিন্তু কথাটো হ'ল, বানে লোৱা ভাইটিটোৱে যে ইমান খৰচা কৰি আছে এটা বাকৰ নামত, এতিয়া নেক্সট সেনেকুৱা ভাইটি ক'ত পাব সেই দুখতহে কান্দিছে। আৰু কৈ আছো, চাই থাকক ভিডিঅ'টো। সব বাদ দি ক'বলৈ গুচি যাব মন যায় কেতিয়াবা, পাহাৰলৈ গুচি যাব মন যায় মোৰ কেতিয়াবা। আৰু কৈ আছে চব বাদ দি কৰবালৈ গুচি যাবলৈ মন যায়, পাহাৰত গুচি যাব মন যায়। আৰে চুমি, তুমি পাহাৰত নহয় পানীৰ তলত থাকিলেও তোমাক এদিন নহয় এদিন অসম পুলিচে বিচাৰি উলিয়াব। কথাষাৰ ভালদৰে শুনি লোৱা। সকলো যদি বিচাৰেই দিছিল, নিজ স্বামী তাৰ্কিকে কি কি দিছিল? তাৰ্কিক বাৰু নামত সেই স্বামী আছিল নেকি চুমিৰ? পাতি লোৱা ভায়েকেই আছিল নেকি চুমিৰ বাবে সকলো? এই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ। চুমি আৰু বিশালৰ আখ্যান আপুনি শুনিয়েই আছে। এটাৰ পিছত আন এটা ন তথ্য আপুনি জানিবলৈ পাই আছে সামাজিক মাধ্যমৰ জৰিয়তে চুমি আৰু বিশালৰ। 22 বছৰীয়া বিশালৰ কাহিনী শুনি আপুনিও আচৰিত হৈছে। ট্ৰেডিং ধন সকলো বাদ দিলো, চুমিৰ বাবে বিশাল কেৱল পাতি লোৱা ভায়েকেই আছিল নে? তাৰ বাবেহে মানুহে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। পাতি লোৱা বিশালেই সকলো আছিল নেকি চুমি বৰাৰ বাবে? কাৰ্কিক বৰা নামমাত্ৰ স্বামী আছিল নেকি? তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন। এতিয়া কথা হ'ল, ভিডিঅ'টোত কি কৈছে নিশ্চয় শুনিয়ে পাইছা। সকলোবোৰ কোনে যোগান ধৰিছে কৈ আছো, কিন্তু তাৰ আগতে মই ক'ব বিচাৰোঁ যে চুমিয়ে তাৰ্কিৰ লগত বিয়া হোৱাৰ কাৰণ এটাই, যে চুমি যিখিনি সেন্দুৰ লয় সেই সেন্দুৰখিনি কাৰ নামত ল'ব? গতিকে তাৰ কাৰণেতো এটা নাম লাগব, আৰু সেই নামটো হৈছে তাৰ্কি। মই এই কাৰণে ক'লো, কাৰণ বিয়া হোৱাৰ পিছত চুমিৰ সকলোবোৰ খৰচা, বিয়াৰ খৰচা, হানিমুন যোৱা আৰু অন্যান্য মানে যিমান যি লাগে গোটেইখিনি খৰচা বিশালে কৰিছিল। এতিয়া কথা হ'ল, বিশালে যদি গোটেইখিনি খৰচা কৰে বেলেগৰ মাইকী এজনীক, প্লাষ্টাৰ বানে লোৱা বাইদেউহে যিয়ে নহওক, তেতিয়াহ'লে হাজবেণ্ডে কি কৰিব? গতিকে সেইকাৰণে কৈছোঁ, অকল মই যে বিয়া হৈছোঁ বুলি স্বীকৃতি দিবৰ কাৰণে বা হাজবেণ্ডৰ নাম কি সেইটো, সেইখিনিৰ কাৰণেহে মানে সেন্দুৰৰ ফটো লৈছে বুলি মোৰ অনুভৱ হয়। আৰু চবচে ইণ্টাৰেষ্টিং কথাটো কি জানো? আপোনালোকে হয়তো আজিলৈকে শুনা নাছিলি বা ময়ো শুনা নাছিলোঁ। বিয়া হোৱাৰ পিছতে বহুত দূৰত গুচি যায়, মানে হানিমুন কিবা কিবি। হাজবেণ্ডক ঘৰত থৈ বনাই লোৱা ভাইটিৰ লগত যোৱা কেতিয়াবা শুনিছিলানে? শুনা নাই, কিন্তু এই প্ৰথম শুনিলোঁ আমাৰ সেই থুমি বৰাৰ
বানে লোৱা ভাইটিৰ লগত হানিমুন গৈছিল কিন্তু কাৰ্তিক কৰবাতে পৰি থাকিল কাৰ্তিক নহয় তেৰিকা নামটোৱে বাহালো তাৰ কি না কি এই কি যে নাম বহুত মানে জংক পংক নাম যিয়ে নহওক হাজবেণ্ডটো কৰবাতে থাকিল বনাই লোৱা ভাইটিৰ লগত ডাইৰেক্ট উৰা মাৰছে বহুত দূৰত হানিমুন কৰিব যাব বোলে যিয়ে নহওক নেক্সট টাইম এনেকা কথা নুশুনিলে ভাল লাগে আৰু কিমান আৰু শুনবি সেনেকুৱা হানিমুন কৰিব গেলে হাজবেণ্ডক লগত লৈ যায় শুনো কিন্তু বনাই লোৱা ভাইটিক লগত লৈ গৈছে আৰু কোনোবা এটা লগত গৈছিলে যিয়ে নহওক বাৰু বাদ বাকী কি হৈছে কি হোৱা নাই সেইটো ক'ব নাযাওঁ কিন্তু নেক্সট টাইম এনেকুৱা নিউজ শুনা নাপালে ভাল লাগব বা পৰ্টেল কেইটাকো কৈছো এই যি কোৱা যি বাজোৱা বাজে থাকবি কিন্তু সেই বনাই লোৱা ভাইটিৰ লগত হানিমুন কৰিব গৈছে বুলি কথাখান নকবি দেই কিয় বহুত কিবা কিবি লাগি যায় যিয়ে নহওক ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব বেয়া লাগে ভাল লাগে কমেণ্ট কৰি জনাব